আজি যিটো ফেচ পেক লৈ আহিছোঁ ৰিজাল্ট দেখি প্ৰথমবাৰতে মই নিজে আচৰিত হৈ গ'লোঁ। ইমান ধুনীয়া ৰিজাল্ট দিয়ে, মাত্ৰ আপোনালোকে এবাৰ সানক, এবাৰতে আচলতে ৰিজাল্ট পাই যাব। যদি আপোনালোকৰ মুখখন দাগ আছে, ক'লা দাগৰ নিচিনা সমস্যা আছে বা বয়সৰ চাপো পৰিছে, তেতিয়াহ'লে এইটো ফেচ পেক আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰক। আৰু এখন ধুনীয়া স্কিন পাবলৈ আমি সকলোৱে বিচাৰোঁ, কিন্তু পাৰ্লাৰলৈ গ'লে পাৰ্লাৰৰ যিবিলাক ট্ৰিটমেণ্ট নহয় সেইবিলাক বহুত দামো হয়, আৰু যেতিয়ালৈকে কৰি থাকিব তেতিয়ালৈকে ঠিকেই থাকে, তাৰপাছত আৰু কৰা নহয়। বিশেষকৈ আমি হোম ৰেমেডি কৰাবিলাকৰ কথা মই কৈছোঁ। আজি এটা মই সাধাৰণ ঘৰতে পোৱা কেইটামান সাধাৰণ সামগ্ৰী লৈ আহিছোঁ, যি নেকি আপোনাৰ মুখখন যদি বয়সতকৈ বেছি বুঢ়া নিচিনা দেখি বা ওলমি গৈছে, তেতিয়াহ'লে আপোনালোকে এইটো ফেচ পেক নিশ্চয় এবাৰ ট্ৰাই কৰি চাওক। আৰু ফেচ পেকটো সনাৰ পিছত আপোনালোকে ৰিজাল্ট দেখি নিজে আচৰিত হ'ব। এইকাৰণে কৈছোঁ আচৰিত হ'ব, আপোনালোকে মুখখন চুইয়েই ভাল লাগিব। বৰ ধুনীয়াকৈ মিহি আৰু বগা দাগমুক্ত অকণমান হ'লেও হ'ব, কিন্তু এবাৰতে নহয়, আপোনালোকে 2-3 বাৰ সপ্তাহত কিন্তু সানিব লাগিব। তেতিয়াহ'লে আহক, এতিয়া মুখখন প্ৰথমতে মই চফা কৰি লওঁ। আৰু মুখখন ক্লিন কৰিবৰ কাৰণে মই কেঁচা গাখীৰ লৈছোঁ দেই। যদি আপোনালোকৰ কেঁচা গাখীৰ নাই, কোনো কথা নাই, নৰ্মেল যিটো পানী সেই তেনেকৈও মুখখন চফা কৰি ল'ব পাৰে। যদি ৰ'জ ৱাটাৰ থাকে, গোলাপ জলেও কিন্তু মুখখন চাফা কৰিলে আৰুহে বেছি ভাল। তাৰপৰা এতিয়া 2 নম্বৰতে মুখখন অকণমান স্ক্ৰাব কৰিম। এই স্ক্ৰাবটো আচলতে জৰুৰী দেই। এইটো কৰিলে মানে কি হয়, ফেচ পেকটোৱে বৰ ধুনীয়াকৈ কাম কৰে। গতিকে মই স্ক্ৰাবটো কৰিবৰ কাৰণে মই লৈছোঁ কেঁচা গাখীৰ আৰু লৈছোঁ বেচন, আৰু দুইটা মিক্স কৰি হাততে ল'লোঁ, দেখিলে আপোনালোকে। তাৰপৰা চাৰ্কুল মোচনত নিজৰ মুখখন 2 মিনিট, 1 পৰা 2 মিনিট মাছাজ কৰোঁতে খালি মন কৰিব লাগে যাতে মুখখন বৰ জোৰকৈ মোহৰা নহয়। লাহে লাহে 1 পৰা 2 মিনিট মাছাজ কৰিলেই হৈ যায়। মই ভিডিঅ'টো স্পীড কৰি দিছোঁ কাৰণে বেছিকৈ লাগিছে। আৰু মোৰ মুখখন দেখিছেনে, আগতকৈ অকণমান বহুতেই বেয়া হৈ গ'ল। মানে মোৰ গাটো ইমান ঠিক নাছিলে, বহুত দিন নিজৰো একো যত্ন লোৱা নাই। আজি আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ যেতিয়া নিজৰো অকণমান কেয়াৰ লৈছোঁ স্কিনৰ। সুস্থ এখন স্কিন পাবৰ কাৰণে আমি কিন্তু প্ৰচুৰ পৰিমাণে পানী খাব লাগে। পানী, ফল মূল, শাক পাচলি, সেউজীয়া, সেইবিলাক খালেহে আচলতে আমাৰ স্কিনখন ভিতৰৰ পৰা বহুত ধুনীয়াকৈ গ্ল' কৰে। আৰু আপোনালোকে যদি বিচাৰে, চাবোন ইউজ নকৰাকৈও কিন্তু বেচন আৰু হালধি মিক্স কৰি টেমা এটাত ভৰাই থৈ হাত ভৰি সকলোতে গা ধোৱাৰ আগত সানিব পাৰে। আৰু দেখিছে মোৰ মুখখন বহুত ধুনীয়াকৈ চাফা হৈ যায় স্ক্ৰাবটো কৰাৰ পিছতে। এতিয়া আহক আমি ফেচ পেকটোলৈ যাওঁ। ফেচ পেকটোতনো মই কি লৈছোঁ সেই সকলোখিনি দেখুৱাম বলক। কেঁচা গাখীৰ ল'লোঁ মই 2 চামুচ, 2 চামুচ বা 1 চামুচ আপোনালোকে ল'ব পাৰে, যিমানটো জোখত আপোনালোকে বিচাৰে। যদি মুখত সানিবলৈ লৈ অকণমান জোখমতে ল'ব, যদি বোলে হাত ভৰি সকলোতে সানে অলপ বেছিকৈ ল'ব। তাৰপৰা মই কেঁচা গাখীৰ ল'লোঁ, তাৰপৰা দৈ ল'লোঁ 2 চামুচ, আৰু এইফালে লৈছোঁ মৌ। মোৰ ঘৰতে থকা মৌ আছে, তেনেকৈ মৌ লৈছোঁ মই অকণমান, বৰ বিশেষো দিয়া নাই। তাৰপৰা দিছোঁ চবতকৈ ভাল বস্তুটো, সেইটো হ'ল বেচন। বেচনটোৱে বহুত ধুনীয়াকৈ মুখখন চাফা কৰে। কোনটোৱে কি কাম কৰে সেই গোটেইখিনি যদি মই ক'বলৈ যাওঁ, বোলে গাখীৰে কি কৰে, দৈয়ে কি কৰে মুখত, আৰু বেচনে কি কৰে, হালধিয়ে কি কৰে, সেই গোটেইখিনি যদি স্কিনৰ বিষয়ে ক'বলৈ যাওঁ ভিডিঅ'টো বহুত দীঘল হ'ব। সেইকাৰণে আৰু সিমানতে থৈছোঁ। গতিকে বেচন ল'লোঁ আৰু কস্তুৰী হালধি ল'লোঁ অকণমান। আপোনালোকে যদি কস্তুৰী হালধি নাই, নৰ্মেল হালধি হ'লেও হ'ব, ঘৰতে পাকঘৰত থকা। খালি অকণমান ল'ব, বৰ বিশেষকৈ নল'ব, বেছিকৈ ল'লে আকৌ মুখখন হালধীয়া হ'ব নহয়। গতিকে বিহু আহি আছে, বিহুত এবাৰ এইটো নিশ্চয় ট্ৰাই কৰিব। আৰু এটা কথা কওঁ, মই ইয়াৰ পাছতে এটা মই ভিডিঅ' দিম, সেইটো ভিডিঅ' হ'ব মাহ হালধি। মাহ হালধিৰ লগত আচলতে কি বস্তু এড কৰিলে মানে মুখখন বহুত ধুনীয়া হৈ যায়, গ্ল' কৰে। যিহেতু এতিয়া আমি গৰু বিহুৰ দিনাখন আমি সকলোৱে মাহ হালধিৰে গা ধুৱেই, নহয়নে? গতিকে তাৰ ওপৰতো এটা মই ভিডিঅ' আনি আছোঁ, আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। যিসকল নতুনকৈ আহিছে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। বহুত দিনৰ মূৰে ভিডিঅ'বোৰ আনো, গা মূৰবোৰ ইমান ঠিক নাথাকে কাৰণে। খালি ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, বৰ বিশেষ দীঘলো মই নকৰোঁ। যিমান পাৰোঁ সোনকালে মই ভিডিঅ'টো শেষ কৰিবলৈ চেষ্টা কৰোঁ। আৰু এটা চবতকৈ ভাল লগা, সকলোৱে চাগে জানে, কাৰণ আমি বেচনটো খাওঁৱেই, মৌ খাওঁৱেই, গোটেইকেইটা বস্তু আমি খোৱাই। গতিকে মুখত লগালে নিশ্চয় এইকেইটা একো আপোনাৰ ক্ষতি নকৰে। মই ভাবোঁ এইকেইটা বস্তু লগাবৰ কাৰণে একো ডক্তৰ হ'ব নালাগে বা বৰ বিশেষজ্ঞও হ'ব নালাগে, নে কি কয়? বাৰু এতিয়া মুখখন মোৰ অলপ শুকোৱাৰ পিছতে মই অকণমান ৰ'জ ৱাটাৰ লৈছোঁ, লৈ পেলাই মুখখন আকৌ ধুনীয়াকৈ, মানে যিহেতু বেচন সানি থৈছোঁ, মুখখন বৰ বেছি শুকাবলৈও দিব নালাগে। যদি ৰ'জ ৱাটাৰ নাই, পানী অকণমান ল'ব, ধুনীয়াকৈ ডিঙি, মুখ আৰু য'ত সানিছে ত'ত ধুনীয়াকৈ চাৰ্কুল মোচনত মাছাজ কৰি দিব। এইকেইটাই আছিল ভিডিঅ'টোৰ ষ্টেপ, আৰু গোটেইকেইটা ষ্টেপ আপোনালোকে ফ'ল' কৰিব। ফ'ল' কৰি আপোনালোকে কেনেকুৱা পায় তলত কমেণ্টত ক'বলৈ নাপাহৰিব। আৰু পৰিষ্কাৰ পানীয়ে ধুই দিয়াৰ পিছত নিজৰ মুখখন দেখি নিজেই ভাল